নমস্কাৰ ডাউন নিউজ প্লাছৰ সমূহ দৰ্শক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দেৰে। আজি অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী জনপ্ৰিয় লেখিকা তথা সমাজসেৱিকা ৰুণা লাইলা বাইদেউ। নমস্কাৰ। স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে। কেঞ্চাৰ কি? কেঞ্চাৰ দুৰাৰোগ্য ব্যাধি নেকি? কেঞ্চাৰে মানুহক কেনেকুৱা ধৰণৰ শিকনি দিয়ে? বহু কথা আজি বাইদেউৰ পৰা আমি জানিব বিচাৰিম যে আজি অনুষ্ঠানটো কিছু ব্যতিক্ৰম বাইদেউ নহয় জানো? হয়, আচলতে মানুহৰ জীৱনবিলাকেই ব্যতিক্ৰম আৰু মোৰো জীৱনটো তাত কম নহয়। আপুনি নিজেই জানে অনুৰাগ তোমাৰ বাবে পৰা আৰম্ভ কৰি অলপ সঁচাকৈ ব্যতিক্ৰম আৰু সেই ব্যতিক্ৰমীৰ পৰাই এক হাঁহি বা এক সফলতাৰ দিশে আগবাঢ়িছোঁ, আনন্দৰ দিশে আগবাঢ়িছোঁ। হয় হয়, মই আৰম্ভণিতে কৈছোঁ যে কেঞ্চাৰ সম্পৰ্কে কিছু কথা পাতিব খুজিছোঁ, গতিকে আপোনাৰ মুখেৰে জানিব পাৰিলে মই বেছি ভাল পাম। মানে মোৰ কেনেকৈ ৰোগটো হৈছিল কি কথা? হয় হয় হয়, আপোনাৰ জীৱনটো বেলেগ ধৰণৰ হৈ গ'ল পিছৰ পৰ্যায়ত। মানে সদায় হাঁহি ফূৰ্তি কৰা এটা জীৱন, হয় সদায় হাঁহি ফূৰ্তিকে সদায় লগৰ লগত হওক, অপৰূপাখিনিৰ লগত হওক, হয় হয়, আমি এটা খুব সুন্দৰ জীৱন অতিবাহিত কৰি আহিছোঁ। কিন্তু হঠাৎ অহা এজাক ধুমুহা আৰু ধুমুহাজাকে কিছু সময়ৰ কাৰণে, বহু সময়ৰ কাৰণে নহয়, কিছু সময়ৰ কাৰণে অকণমান মোক বিচলিত কৰিছিল, নকৰা নহয়, কিন্তু খুব খন্তেক সময়ৰ কাৰণে। তাৰপিছত মই নিজকে বুজাই ল'লোঁ, কাৰণ মানুহৰ এই বেমাৰটোত মেইন হৈছে একচেপ্টেঞ্চ। যেতিয়া আপুনি একচেপ্ট কৰি ল'ব পাৰে যে এইটো বেমাৰৰ লগত মই যুঁজিব লাগিব আৰু সেই যুঁজাৰ কাৰণে যেতিয়া আপুনি সাজু হ'ব, তেতিয়াই আপোনাৰ আচলতে আধা বেমাৰ ভাল হৈ যায়, একচেপ্ট কৰি ল'ব পাৰিলে। আৰু যেতিয়ালৈকে ভাবি থাকিব মোৰ কিয় হ'ল, কিয়নো এনেকুৱা হ'ল, মই ভাল হ'মনে নহ'মনে, এইবোৰ ভাবি থাকিলে কিন্তু আপোনাৰ ভাল হোৱাটো মানে বহুত ডিলে হৈ যায়, হওঁতে বহুত লেট হৈ যায়। আৰু মই বহুত এলাৰ্ট আছিলোঁ, মানে এটা সৰু চিমটমছ যিটো মানে অকল হোৱাইট ডিছচাৰ্জ হৈছিল, সেই হোৱাইট ডিছচাৰ্জটোৱে আচলতে মই ইগন'ৰ কৰিব পাৰিলোঁহেঁতেন, কাৰণ ইমান বৰ বিশেষ হোৱা নাছিল। কিন্তু মই সেইখিনি অৱহেলা নকৰিলোঁ, ডক্টৰৰ কাষ চাপিলোঁ। চপাৰ পিছত ছ'ন'গ্ৰাফিত আকাংক্ষাত গ'লোঁ। ডক্টৰ ৰীতা ভূঞাৰ কথা ক'বই লাগিব এইটো ক্ষেত্ৰত। এতিয়া বাইদেৱে মোৰ ঘৰুৱাৰ দৰে একদম খুব মৰম কৰে, নিজৰ ভণ্টিৰ দৰে। মোৰ দুইটা ল'ৰা ছোৱালী বাইদেউৰ তাতেই হৈছে। এতিয়া বাইদেৱে ক'লে কি এটা ছ'ন'গ্ৰাফি কৰোঁতে তেতিয়া অভেৰিত চিষ্ট এটা পাওঁতে মোক CA-125 আৰু CEA এই দুটা টেষ্ট কৰাব দিলে, ব্লাডৰ টেষ্ট। তেতিয়া CEA নৰ্মেল আহিল, CA-125 অলপ বাঢ়ি আহিছিল। তেতিয়া মই গুগলত চালোঁ যে এইটো কেঞ্চাৰ এণ্টিজেন হয়। তেতিয়া মই খুব কান্দিলোঁ, প্ৰথম কান্দিছোঁ মই এই বেমাৰটোৰ লগত, আৰু শেষ কান্দিছোঁ। এইটো কৈ মই ভাল লাগে যে মই সেইদিনাখনেই প্ৰথম কান্দিছোঁ আৰু তাৰপিছত মই কন্দা নাই কেতিয়াও। তেতিয়া হাজবেণ্ডে আহি সুধিছে কি হ'ল, তেতিয়া মই ক'লোঁ যে এনেকৈ এইটো কেঞ্চাৰ এণ্টিজেনটো দেখোন বাঢ়ি আছে, তাৰমানে মোৰ কেঞ্চাৰ হৈছে নেকি। তেতিয়া তেওঁ মানে একদম কিবা হৈ গ'ল আৰু। তাৰপিছত লগালগ ৰীতা বাইদেউ একদম ভাঙি, মানে এনেকুৱা এটা কথা পটককৈ আহি গৈছে লাইফত, তেতিয়ালৈকে আমি কিন্তু চিয়'ৰ নহয় যে এইটো কেঞ্চাৰ হয়নে নহয়, এইটো খালি গুগল ডক্টৰে কৈছিল আৰু যে কেঞ্চাৰ। তাৰপিছত ৰীতা বাইদেউক ফোন কৰিলোঁ, কৰোঁতে বাইদেৱে ক'লে কি নহয়, CA-125 আপোনাৰ বাঢ়া মানে যে আপোনাৰ কেঞ্চাৰ আছে এইটো নহয়, মানে সেইটো চিষ্ট থাকিলে বাঢ়েই। তাৰপিছত মই বিভিন্ন চালোঁ, ইউটিউব চালোঁ, চালোঁ, বেলেগ ডক্টৰ দুই এজনক সুধিলোঁ, চবেই সেইটোৱে ক'লে যে এইটো CA-125 বাঢ়া মানে কেঞ্চাৰ নহয়। আচল আপোনাৰ ওলাব যেতিয়া মানে আমি গম পাম যে MRI কৰোঁতে, তো MRI কৰোঁতে মই আকৌ কণ্ট্ৰাষ্ট দি MRI কৰিব নোৱাৰোঁ, অলপ মেডিচিন এলাৰ্জি আছে। তো মই ভয়তে ইয়াতে নকৰোঁতে মানে কৰিছোঁ, কিন্তু কমপ্লিট মানে 100% ৰিজাল্ট নাহিল। তো বাইদেৱে ক'লে এইটোতো চিষ্টে আছে আৰু ওলাব লাগিবই, গতিকে লাগিবই, গতিকে আপুনি দেৰি নকৰিব, আৰু আপুনি যিহেতুকে দিল্লী যায়ে থাকে বা বাহিৰত যায়ে থাকে, এবাৰ তাতেও চাবচোন MRI বেলেগ প্ৰচেছ আৰু কিবা আছে নেকি। তো মই দিল্লী গ'লোঁ, আৰু ঠিক তেনেকুৱা সময়তে মোৰ বৰজনাজন ঢুকাই থাকিলে। ঢুকাওঁতে আমি সকলোবোৰ ভাঙি পৰিলোঁ, কাৰণ মৃত্যু খুব ওচৰৰ পৰা দেখিলোঁ তেতিয়া। তাৰপিছত গ'লোঁ, তাৰ ঠিক 16 দিনমান পিছত চবেই মোক ক'লে ৰখি থাকিব নালাগে, যিহেতুকে চিষ্ট এটা আছে, আমাৰতো কাজকৰ্ম 40 দিনত হয়, আমাক গুচি যাব দিলে। তেতিয়া আমি দিল্লী গ'লোঁ, গৈ মই প্ৰায় 4খন হস্পিটেল, মেডেণ্টা,
গংগাৰাম, এপ'ল' মেক্স 4খন হস্পিটেলত মই অপিনিয়ন ল'লোঁ। মানে অপিনিয়ন লওঁতেতো বহুত টকা নাযায়, আপুনি টেষ্টটো এবাৰ যদি ক'ৰবাত কৰাই লয় অপিনিয়নত আপোনাৰ 1500 পৰা 2000 টকা নাযায়। তো মই ভাবিলোঁ যে কি কয় মই চাই লওঁ যে অপাৰেশ্যন কৰিবই লাগিব নেকি। তেতিয়া গোটেই 4খন হস্পিটেলে এটা কথাই ক'লে যে যি আছে আপুনি ওলাই পেলোৱাটো ভাল, আৰু কি ঠিক ভিতৰৰ বস্তুটো কিবা বেয়া বস্তুও হ'ব পাৰে, গতিকে আমি যদি কিবা তেনেকুৱা থাকে তেতিয়াহ'লে আমি অপাৰেশ্যনটো ডাঙৰ হ'ব, বহুত ডাঙৰকৈ কাট এটা হ'ব আৰু গোটেইখিনি বস্তু ওলাই দিম। আৰু সেইটো মানে তাতে ফ্ৰজেন ছেকশ্যন বুলি কয়, অতীতে মানে আপোনাৰ বায়'পচি কৰায়। আৰু যদি একো নাথাকে অকল অভেৰিটো ওলাম, তেতিয়া মানে মই সেই বস্তুটো আমি ঠিকেই পালোঁ আৰু ঠিক আছে বুলি ভাবি গুচি আহিলোঁ, কাৰণ মই মেডেণ্টাত কৰিম বুলি ভাবিলোঁ। আৰু মেম মানে ফৰেনত যাব, কৈছে মই 10 দিন 15 দিন পিছত আহিম। তাৰপিছত মই আহিলোঁ, আহি ইয়াতে বিয়া চিয়া খালোঁ, ধুনীয়াকৈ মই প্ৰিপেয়াৰ হ'লোঁ, অপাৰেশ্যন হ'ব। তেতিয়ালৈকে মই ভাবা নাই যে এইটো ভিতৰত কেঞ্চাৰ পাব বুলি। মানে যদিও কৈছে যে কিবা থাকিব পাৰে, কিন্তু মই বাকী চব টেষ্টবোৰ নৰ্মেল আহিল। তাৰপিছত মই ভাবিলোঁ একদম চিয়'ৰ একো নাই। তাৰপিছত অপাৰেশ্যন হ'ল, হোৱাৰ পিছত মানে চিষ্ট এটা আৰু এটা চিষ্ট, এটা চলিড মাছ এনেকুৱা টাইপৰ। তাৰপিছত তেতিয়া অপাৰেশ্যনৰ পিছত যেতিয়া ডক্টৰে ক'লে যে মানে 6টা বজাত মোৰ হুঁচ আহিছে, ৰাতিপুৱা 9টাতে নিছে। তাৰপিছত তেতিয়া ক'লে যে এনেকৈ আমি কিবা এটা পাইছোঁ আৰু সেইটো বস্তু আমি ওলাই দিছোঁ। তেতিয়াও আমি বোলো ঠিক আছে, মানে পাইছে কেঞ্চাৰ পাইছে, ওলাই দিছে ঠিক আৰু। তেতিয়ালৈকেও কিন্তু আমি ইমান বিচলিত হোৱা নাই, ঠিক আছে হ'ব, ঠিক আছে বাৰু এইটো ওলাই দিলে আৰু ইমান কথা নাই। তাৰপিছত আহিলে আপোনাৰ 5 দিনমান পিছত ডক্টৰে ক'লে মোক ৰিলিজ দিয়াৰ সময়ত যে এতিয়া গোটেইখিনি আকৌ এবাৰ আমি বায়'পচি কৰিব পঠাইছোঁ, আপোনাৰ কি ষ্টেজৰ কেঞ্চাৰ, মানে কেনেকুৱা টাইপত আছে, কি নাম কেঞ্চাৰটোৰ, গতিকে সেই বস্তুটো আমি গম পাম। তেতিয়া মই আৰু তাৰপিছত সেইটো কেম'থেৰাপি লাগিব পাৰে। তেতিয়া এই কেম'থেৰাপি শব্দটো শুনিয়ে আমি প্ৰথম মানে আচৰিত হৈ গ'লোঁ, কাৰণ কেম'থেৰাপি কিয় লাগে, আৰু যদি কেঞ্চাৰটো তেওঁলোকে ওলাইয়ে দিছে, আমি ভাবিছোঁ এটা চিষ্টত সামান্য কিবা বস্তু ওলাই দিছে। তাৰপিছত তেতিয়া আমি বহুত নাৰ্ভাছ হ'লোঁ। মোৰ ছোৱালীও কান্দিলে, ল'ৰাই কান্দিলে, আকৌ ফোন কৰি গম পালে, ৰাতিয়ে গৈ ওলাল দিল্লী। তাৰপিছত ৰিপৰ্টটো আহিলে, তাৰ পিছদিনাখন ৰিপৰ্ট আহিল। আহোঁতে ৰিপৰ্টত আহিছে যে একদম ইনিচিয়েল ষ্টেজ, আৰু মানে কিন্তু কেঞ্চাৰটো হ'ল হাই গ্ৰেড কাৰ্চিন'মা, মানে খুব এগ্ৰেছিভ চেল, খুব সোনকালে বৃদ্ধি হয়, তাৰমানে সংক্ৰমণ হৈ যাব পাৰে। কিন্তু বস্তুটো ইনিচিয়েল ষ্টেজত আছিলে, একদম আৰম্ভণি। মোৰ সেই সতৰ্কতাৰ কাৰণেই মই মানে পটককৈ ধৰা পৰিলে। পিছত এইটো কথা গম পালোঁ যে মেডেণ্টাত মই এখন ছেমিনাৰত ভাগ লৈছিলোঁ, তাতে কৈছে যে মানে অভেৰিয়ান কেঞ্চাৰ 1 লাখত এজনৰ হয়, আৰু মানে গম পাওঁতে 3rd ষ্টেজ হৈ যায়, তেতিয়া প্ৰথমে চাৰ্জাৰী নহয়, কেমো হয়। গতিকে মই এইটো ক্ষেত্ৰত মানে বহুত লাকি, বহুত ৰেয়াৰ কেছ যে একদম জাষ্ট মানে বিগিনিং। তাৰপিছত কেমৰ কথা আহিল, আহোঁতে ডক্টৰে ক'লে যে 6টা কেমো আপুনি ল'বই লাগিব, কাৰণ যদি মাইক্ৰস্কোপিক লাগিবই, যদি মাইক্ৰস্কোপিক এটা ডটো ৰখি গৈছে চাৰ্জাৰী টাইমত, গোটেইখিনিতো ওলাইয়ে দিছে, তেতিয়া মানে সেইটো সংক্ৰমণটো খুব বেছি হ'ব পাৰে, যিহেতুকে খুব এগ্ৰেছিভ চেল, হাই গ্ৰেড হয়, আৰু ল' গ্ৰেড হ'লে আপোনাক আমি কেমো নিদিলোঁ হয়, তেনেকৈ কৈছে। তাৰপিছত কেমৰ কথাটো লৈ আহোঁতে প্ৰথমটো বহুত ভয় খালোঁ, কাৰণ চবেই কৈ আছে এনেকুৱা হয় তেনেকুৱা হয়, একদম চিঞৰি থাকে, মানুহ কষ্ট পায়, এনেকুৱা বিভিন্নজনৰ বিভিন্ন কথা। কিন্তু তাৰ মাজত 2-এজনে মানে ভালো কৈছে যে নহয় একো নাই, এনেকৈ আমাৰো দেখিছোঁ ঠিকে আছে। তাৰমানে নিজে এক্সপিৰিয়েঞ্চ কৰিলেহে গম পাম আৰু। তাৰপিছত নিজে যেতিয়া এক্সপিৰিয়েঞ্চ কৰিলোঁ, প্ৰথম কেমোটো মোৰ অপাৰেশ্যনৰ 24 দিন পিছত, মই দিল্লী মেডেণ্টাতে ল'ম বুলি ভাবিলোঁ। তাৰপিছত মই গৈছোঁ আৰু যে একদম ধুনীয়াকৈ প্ৰিপেয়াৰ হৈ গৈছোঁ। আগদিনা মই পূৰা নিজকে ফেচিয়েল কৰি মই মেণ্টেলি প্ৰিপেয়াৰ হৈছোঁ, কাৰণ কিয় নিজক ভাল পাব লাগিব মানুহে, মানে নিজক ভাল দেখিব লাগিব, তেতিয়াহে যুঁজাৰ ক্ষমতাটো বাঢ়ে। মই যদি বেমাৰী হৈ নিজক মই একেবাৰে ঢিলা কৰি পেলাই দিওঁ, তেতিয়া বেমাৰে মোক আৰু বেছিকৈ আগুৰি ধৰিব, 10টা মানুহে হাঁহিব সুবিধা পাব, সুযোগ পাব। আৰু এনেও বেমাৰটো হওঁতেতো একচামে কৈছেই, মই বহুতকেইটা ইণ্টাৰভিউত কৈছোঁৱেই যে মানে ৰীল বনালে কেঞ্চাৰ হয়, চুলি কাটিব মুম্বাইত যায়, এইবোৰ আৰু কিছুমান অনৰ্থক কথা, যিবোৰ কোনো হেৰি নাই। তো মই নিজে মেণ্টেলি এনেকুৱা কথা যে ইমান এনেকুৱা ধৰণৰ যে কথা ক'ব পাৰে, বাইদেউ আচৰিত কথা। মানুহৰ যেতিয়া দুৰ্যোগ হয় সেইখিনি সময়ত যে তাকে হাঁহিব পাৰে। অশিক্ষিত মানুহে ক'লেও বেলেগ কথা, শিক্ষিত হয়। আৰু তাৰপিছত তেতিয়া মই গ'লোঁ, কেমো গৈ আছে, সময় 1 ঘণ্টা 2 ঘণ্টা গ'ল, ডক্টৰে কৈছে যে চুলি যাব পাৰে, তাৰপিছত আইচিং থেৰাপি দিওঁ, যদি আপুনি মানে 50-50 চান্স, হয়তো চুলি থাকিবও পাৰে, যাবও পাৰে। তাৰপিছত তেতিয়া তেনেকুৱা এটা ভাব লৈ প্ৰথম কেমোটো ষ্টাৰ্ট হ'ল, 2-3 ঘণ্টাৰ পিছত
মই লাহে লাহে মানে ভাবিলোঁ একো দেখোন হোৱা নাই মই দেখোন ঠিকেই আছোঁ তাৰপিছত বোলো নাই এতিয়া এইখিনি কথা মই মানুহক জনাব লাগিব যে একো হোৱা নাই মই ভিডিঅ' কৰিলোঁ ৰীল বনালোঁ ব্লগ বনালোঁ ধুনীয়াকৈ লিখিলোঁ জনালোঁ সকলোকে তাৰপিছত ফাৰ্ষ্ট কেমোটো ছাকচেছফুলি হৈ গ'ল ডক্টৰে ক'লে 7 দিনলৈকে আপুনি হোটেলত থাকক কাৰণ প্ৰথম কেমো আপোনাৰ ড্ৰাগ এলাৰ্জি আছে কিবা কাৰণত মানে অসুবিধা হ'ব পাৰে তাৰপিছত এদিন গ'ল 2 দিন গ'ল ভয়ে 3 নম্বৰ দিনাখনলৈকে একো যেতিয়া নহ'ল 3 নম্বৰ দিনাখন মলত গুচি গ'লোঁ আমাৰ ওচৰত থকা মলত তাতে যাই অলপ ঘূৰি চুৰি খোজকাঢ়ি মানে মই প্ৰথম ভালকৈ খোজকাঢ়িছোঁ তেতিয়া কাৰণ অপাৰেশ্যনটো মোৰ বহুত মেজৰ হৈছে গতিকে মই খোজ মানে লাহে লাহে কাৰো ধৰি কাৰো সেইদিনাখনে প্ৰথম মানে মলটোত মই অলপ মুকলি মানে খোজকাঢ়িছোঁ বাইদেউ মই আপোনাক দেখিছোঁ ইমান বছৰৰ পৰা আপোনাক দেখি আহিছোঁ আপুনি ইমান এগৰাকী যুঁজাৰু বুলিয়ে ক'ব লাগিব ইমান মানুহক সহায় কৰে আৰু আপুনি অপৰূপা এই যি গোষ্ঠীটো আপুনি জন্ম দিছে সেইটোৰে আপুনি কিমান মানুহক সহায় কৰে তাৰ লগত আপুনি লেখা মেলা কৰে তাৰ লগতে বিভিন্ন অনুষ্ঠানৰ লগত আপুনি জড়িত লগতে এবাৰ আপুনি ৰাজনৈতিক জগতখনতো ভৰি দিছিলে তাৰপিছত ইমান সুন্দৰকৈ অহাৰ পিছত হঠাৎ যেতিয়া ধুমুহা আহি গ'ল পৰিয়ালে আপোনাক লৈ যথেষ্ট দুখ পাইছে আপুনি পৰিয়ালক কেনেকৈ সান্তনা দিছিলে যেতিয়া আপোনাৰ ছোৱালীজনীয়ে কান্দি দিছিলে মই তেতিয়া কৈছোঁ যে মোৰ একো হোৱা নাই ইভেন মোৰ ছোৱালী বুলি নহয় হয় আপোনাৰ স্বামী যেতিয়া যোনে ফোন কৰিছে যোনে ভিডিঅ' কল কৰিছে যোনে ফোন কৰিছে ফ্ৰেণ্ড চাৰ্কুল হওক মোৰ অঙহী বঙহী হওক চবেই ফোনটো ধৰিয়ে কান্দে যোগাযোগ কৰিছিলোঁ আপোনাৰ লগত হয় আপুনিও খবৰ লৈছে মোক যথেষ্ট সাহস দিছে তাৰপিছত সকলোৱে কান্দি দিয়ে ফোনটো কৰি তে মই কৈছোঁ যে আৰে মোৰ একো হোৱা নাই মইতো ঠিকেই আছোঁ আৰু ঠিক তেনেকৈ কেমো যেতিয়া প্ৰথম শুনিলে হাজবেণ্ডৰ মুখখন পূৰা ক'লা হৈ গ'ল হস্পিটেলত তেতিয়া বেডত তেতিয়াতো মোৰ 5 দিন তাতে চাৰ্জাৰী মই কৈছোঁ চোৱা কেমো আৰু কি যদি লাগে ল'ম আৰু ইমান চিন্তা কৰিব লগা কি আছে গতিকে সেই সাহসটো মানে ময়ে যেতিয়া বেমাৰী বুলি ফিল কৰা নাই কিন্তু মোৰ ঘৰখনক মই বেমাৰীৰ সেই মানে এখন ঘৰত বেমাৰী হ'লে যিটো অৱস্থা সেইটো মই ফিল কৰিব দিয়া নাই যেতিয়া আপুনি নিজক প্ৰস্তুত কৰিছিলে এটা ৰাতি আপুনি যে ধুনীয়াকৈ ক'লে যে ফেচিয়েল কৰিছিলে সেইখিনিৰ কাৰণে আপোনাৰ পৰিয়ালটো কিন্তু অলপ সাহস পাইছে আৰু সেইটো মানে ঈদতো মোৰ হেৰি কেমৰ সময়তে ঈদ আহিল মই ঈদতো কৈছোঁ মোৰ ঘৰত লাইট লাগিব মানুহ আহিব লাগিব খাব লাগিব চবেই মই মেহেন্দি লগাইছোঁ ল'ৰা ছোৱালীক মেহেন্দি লগাইছোঁ নিজে মই মানে সিহঁতক পঠাই পেলাই শ্বপিং কৰাইছোঁ মই গাড়ীত বহি আছোঁ মই তেতিয়া ইমান ভিৰ ভাৰত বেছি যোৱা নাই মল চলত গৈছোঁ অলপ চলপ ফেঞ্চি সিহঁতে গৈছে মই গাড়ীত বহি আছোঁ ফেঞ্চিত সিহঁতে বজাৰ কৰ বা মোৰ যিখিনি ৰিলেটিভ সকলোকে কৈছোঁ এবাৰ ঈদত মোৰ তাত থাক তহঁতে সিহঁতে মোৰ তাত আছে থাকি পেলাই মানে মোৰ জা তাৰপিছত মোৰ তেনেকৈ ননদ তেনেকৈ থাকি পেলাই আমি একেলগে মানে ঈদ চেলিব্ৰেট কৰিছোঁ গতিকে মই সেই বস্তুটো ফিল 1 ছেকেণ্ডৰ কাৰণে মোৰ পৰিয়ালবৰ্গৰ ওপৰত পেলাবই দিয়া নাই গতিকে দাদাও মানে এনেকুৱা বিৰাট মানে ষ্ট্ৰংলি কাম কৰি আছে নিজৰ সকলোখিনি কাম কাৰণ মই যে ভাঙি পৰা নাই এতিয়ালৈকে আপুনি কেইটা কেমো ল'লে 6টা কমপ্লিট হৈ গ'ল ন এতিয়া আকৌ শনিবাৰে মই চেকআপত যাম আপুনি আকৌ চেকআপত 3 নম্বৰ কেমোটোৰ পিছত তেওঁলোকে পেট স্কেন কৰিছিল আৰু তেতিয়া আপুনিতো গমেই পাইছে যে মানে কেঞ্চাৰ নাই কেঞ্চাৰ মুক্ত মই কিন্তু বাকী 6টা চাৰ্কুল যিহেতুকে কমপ্লিট কৰিব লাগিব গতিকে সেইটো কমপ্লিট কৰিলে আৰু কৰাৰ পিছত এতিয়া টেষ্ট কেইটামান কৰি যাব দিছে আল্ট্ৰাচাউণ্ড CA-125 আকৌ টেষ্ট কৰালে এই যিটো CA-125 প্ৰথম বাঢ়ি আছিল সেইটো মাজত টেষ্ট কৰোঁতে একদম নৰ্মেল আহিলে গতিকে এতিয়া মই আশাবাদী যে আৰু নতুনকৈ আপুনি সুন্দৰকৈ আপুনি কাম কৰিব বুলি আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আপুনি সুন্দৰকৈ যাতে সমাজৰ হকে কাম কৰে হয়তো আপুনি কেঞ্চাৰ সম্পৰ্কীয় কিবা এটা আপুনি লিখি আনিছে বুলি গম পাইছোঁ যদি আপুনি অলপ পাঠ কৰাই দিয়ে তাৰ মাজতে মোৰ BRCA1 বুলি এটা টেষ্ট কৰালে BRCA1 BRCA2 মানে এইটো জেনেটিক কেঞ্চাৰ টেষ্ট যদি মানে জেনেটিকেলি আমাৰ পৰিয়ালত কাৰোবাৰ থাকিলেহেঁতেন মা বা জেনেটিকো হয় তেতিয়া তাৰমানে মোৰ আকৌ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকিলে কিন্তু মই মানে লাকি যে মোৰ BRCA টেষ্টটো নৰ্মেল আহিল গতিকে সেইটোৰ পৰা মই এতিয়া মুক্ত মই আপোনাক আচলতে এইটো মই কেইটামান লাইন লিখি মই থৈ দিছিলোঁ আপোনাক এদিন মই কৈছিলোঁ যে কেঞ্চাৰৰ ওপৰত মই এটা কবিতা লিখিব ওলাইছিলোঁ কিন্তু কেঞ্চাৰ শব্দটোৱে ইমান টান কবিতা দেখোন নোলায় আৰু মানে কি হৈছে এই 6 মাহত মোৰ মানে তেনেকৈ মই ইমান লিখিব পৰা নাই মানে হয়তো ব্ৰেইনটো চলা নাই এটা ট্ৰমাত দুশ্চিন্তা আপোনাক অলপ হ'লেও কৰিছে মানে কালি পুৰা মানে জেদত ল'লোঁ জুনুনত ল'লোঁ আৰু যে আজি লিখিমেই কমপ্লিট কৰিম আৰু আপুনি যিহেতুকে কৈছে যে আপুনি কবিতাটো লিখক আপুনি পাঠ কৰিব ঠিক আছে মই আপোনাক শুনিব খুজিছোঁ অবাধ্য কোষ অনিয়ন্ত্ৰিত ৰূপত উফন্দি উঠা এয়া কেৱল কোষৰ কাহিনী নহয় এয়া হ'ল এটি বিদ্ৰোহ জীৱনক প্ৰত্যাহ্বান জনোৱা এক নীৰৱ যুঁজ নিঅ'প্লাষ্টিক কোষবোৰে কয় আমি নামানো একো নিয়ম নিচিনো একো দিশ
সকলো আমাৰ বাবে অৰ্থহীন। নীৰৱে বহি থাকে মৃত্যু, লগত থাকে সপোনবোৰ। সপোন ভাঙে নিস্তব্ধে। সেই নিস্তব্ধতাই নিষ্ঠুৰভাৱে কয়, কোলাহল কৰি কয়, কেঞ্চাৰ। উফ, অসহনীয় এই শব্দ। কিন্তু কি সকলো অন্ত? নহয়, কাৰণ বিপদ অহাৰ আগতেই দিয়ে চিহ্ন। কেৱল শুনিব লাগিব শৰীৰৰ কথা, বুজিব লাগিব সেয়া কিহৰ ইংগিত। ইংগিত বুজিব পাৰিলেই যেন জয়ী, জয়ৰ অভিযান আৰম্ভ হয় তেতিয়াই। হয়, হয়তো লাগিব কেম'থেৰাপি। কেম'থেৰাপি বুলিলেই নহবা হতাশ। প্ৰতিৰোধতন্ত্ৰৰ ক্ষমতা যদি অপাৰ, তেন্তে কেম'য়ে কৰিব নোৱাৰে তোমাক একাকাৰ। সৰিব পাৰে মূৰৰ চুলি, ওলাব পাৰে নাকৰ দাঁতৰ পৰা ৰক্ত। অসহ্য বিষত জীৱন হ'ব তিক্ত। তথাপিও মনোবল যদি অপৰিসীম, আত্মা যদি অম্লান, তেন্তে কোনো ব্যাধিয়ে তোমাক নোৱাৰে টলাব। এয়া জীৱন যুঁজ আৰু তুমি হ'বা বিজয়ী, যেতিয়া আত্মবিশ্বাস থাকিব বুকুত। ধনাত্মক চিন্তাৰে পুনৰ নতুন সপোন ৰচনা হ'ব। সপোনে পোখা মেলিব, আকৌ নতুন প্ৰভাত হ'ব। অন্ধকাৰ ঠেলি পোহৰ সিঁচৰিত হ'ব। জীৱন জয়ী হ'ব, কেঞ্চাৰৰ মৃত্যু ঘটিব। কি সুন্দৰ কথা। আচলতে আপুনি এই কবিতাটিৰে গোটেই সমাজখনক কেঞ্চাৰ সম্পৰ্কে সজাগতাৰ কাৰণে আপুনি সুন্দৰকৈ কবিতাটি অনুভৱটো প্ৰকাশ কৰিলে, নহয় জানো? নিজৰ যিটো অনুভৱ হয় হয়। আৰু যিসকলে এই ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকে এক সকাহ পাব, নহয় জানো? গতিকে বাইদেউ, মই দেখিছোঁ, মই এই ৰোগত আক্ৰান্ত মই বিভিন্ন অভিনেতা অভিনেত্ৰীসকলকো দেখিছোঁ। তেওঁলোকে ইমান সুন্দৰকৈ ৰাইজক জনাই আহিছে, ইমান ছ'চিয়েল মিডিয়াত ইমান সুন্দৰকৈ তেওঁলোকে নিজৰ ফটো সাহসেৰে প্ৰকাশ কৰি এই ৰোগত যে ৰোগাক্ৰান্ত, যে ভয় কৰিব নালাগে। মই দেখিছোঁ বহুকেইগৰাকী বলিউডৰ অভিনেত্ৰীকে দেখিছোঁ। এইখিনিতে মই ক'ম যে মেডেণ্টাত যেতিয়া মোলৈ ফোনটো আহিল সভ্যতা গুপ্তা মেম হৈছে মানে অল ইণ্ডিয়াৰ প্ৰথমজন ৰবটিক চাৰ্জন, গাইনেক ৰবটিক চাৰ্জন। মেমে মানে মোক ক'লে যে আমি বহুত পেচেণ্ট পাইছোঁ, ব্ৰেষ্ট কেঞ্চাৰৰ পাইছোঁ বা তেনেকুৱা বেলেগ কেঞ্চাৰৰ পাইছোঁ, কিন্তু যেতিয়া কিবা এটা ছেমিনাৰ বা এটা মেডেণ্টাত কেটৱাকৰ কাৰণে মাতোঁ, অভেৰিয়ান কেঞ্চাৰৰ মানুহখিনি মানে পলাই যায়, মানে নাহে। ব্ৰেষ্ট কেঞ্চাৰৰ মানুহখিনি সাহসেৰে আহে। কাৰণ কিয়? তাতে ব্ৰেষ্ট কেঞ্চাৰ বিভিন্ন চেলিব্ৰিটিৰ হৈছে, গতিকে সেইখিনি মানুহৰ কাৰণে এটা সকাহ। গতিকে আপোনাক যেতিয়া প্ৰথম লগ পাইছিলোঁ, প্ৰথম যিটো আপুনি মানে যেনেকৈ যুঁজিলে, যেনেকৈ কেম' ল'লে, তেতিয়াই মই ভাবিলোঁ যে আপুনি সেই ডিফাৰেণ্ট মহিলাগৰাকী আৰু আপুনি অসমত ইমান ভাল কাম কৰি আছে। গতিকে আমি আপোনাক সেইকাৰণে এই ছেমিনাৰখনলৈ ইনভাইট কৰিছোঁ। আৰু মেডেণ্টাত যিকোনো তেনেকুৱা প্ৰগ্ৰেমত যদি অভেৰিয়ান কেঞ্চাৰ আমি ডে চেলিব্ৰেট কৰোঁ, আপোনাক মাতিম। আপুনি মানে আহি সেইখিনি হয় হয়। মই দেখিছোঁ আপুনি ইমান সুন্দৰকৈ যেতিয়া কেম' লৈ থাকে, আপুনি ইমান সুন্দৰকৈ ফটো দিয়ে, ইমান সুন্দৰকৈ লিখি থাকে। যেতিয়া আপোনাৰ চুলি গৈছিলে তেতিয়াও আপুনি ইমান সুন্দৰকৈ ফটো এখন আপুনি আপলোড কৰিছিলে, নহয় জানো? এই যে আপোনাৰ অন্তৰত ইমান সাহস আছিলে, ইমান অন্তৰ্নিহিত সাহসখিনি বাইদেউ সঁচাকৈ আমি মানিবলগীয়া। কেনেকৈ আপুনি আহৰণ কৰিছিলে? এইখিনি সকলোৰে মৰম আৰু মোৰ ওপৰত যিখিনি মানুহৰ বিশ্বাস, আস্থা। আৰু মই এটা মানে জ্যোতিচিত্ৰ বনত এখন চিনেমাৰ মুহূৰ্তৰ সময়ত কেইজনমান সাংবাদিকে মোক মানে ইণ্টাৰভিউটো লওঁতে বা সোধোতে, বাইকটো লওঁতে মোক কৈছিল যে আপোনাক দেখিলেই কিবা এটা পজিটিভিটি আহে। গতিকে সেইটো এটা মোৰ কাৰণে জানো সাহস নহয়? ঠিক তেনেকৈ মোক অনুৰাগ তোমাৰ বাবে দিনৰ পৰাই সকলোৱে এক ইনস্পিৰেশ্যন হিচাপে মোক ভাবে। সেইখন কিতাপতো আপুনি জীৱনৰ গোটেই কথাই লিখিছিলে। শূন্যৰ পৰা মই কিটো অৱস্থালৈকে আহি কেনেকৈ নিজকে ছাকচেছ কৰিছোঁ, সেই গোটেইখিনি আছে। গতিকে মানুহে মোৰ প্ৰতি এক পজিটিভিটি ৰাখে সদায়, মই দেখিছোঁ এইটো। বা এনেও ফেচবুকত আগতেও কিবা কিবি পষ্ট দিলে বা আমি যেনেকৈ ওপৰৰ পৰা কামবোৰ কৰোঁ, মোক মানুহখিনিয়ে লগ পাই আহিয়ে কয় যে আপোনাক দেখিলেই কিবা এটা ভাল লাগে। সেই বস্তুটো মানে আপোনাৰ সেই পজিটিভিটিটোৰ প্ৰতি এটা মানে মোৰ পজিটিভিটিটোৰ প্ৰতি এটা আকৰ্ষণ অনুভৱ কৰে। গতিকে সেই মানুহখিনিয়ে মোক সেই সাহসটো দিলে। বা আজি মোৰ হাজবেণ্ডক মই ক'বই লাগিব, মোৰ প্ৰতিটো খোজত যেনেকৈ মোৰ লগত লাগিছে, যেনেকৈ মোৰ কাৰণে কৰিছে, মোক ভাঙি পৰিব দিয়া নাই। ফটো তুলি ভাল পাওঁ, ৰীল কৰি ভাল পাওঁ কাৰণে নিজে তেওঁ সেই বস্তুটো বেয়া পায়, মোৰ কাৰণে তথাপিও তেওঁ সেইখিনি কৰি দিয়ে। অকলে গ'লে ফটোখনেই মাৰি দিয়ে, ভিডিঅ'টোৱে কৰি দিয়ে যে মই মনত অলপ ভাল পাওঁ বুলি। চব মানুহৰ এটা বেলেগ বেলেগ চখ থাকে, গতিকে মোৰ সেই চখটোত মই ভাল পাওঁ। মানে ফটোখন দিলেই মই এটা কিবা ছেটিছফেকশ্যন অনুভৱ কৰোঁ। গতিকে সেই বস্তুখিনি তেওঁ বহুত সহায় কৰে। অপৰূপাৰ ক্ষেত্ৰতে মই যদি কেতিয়াবা ভাঙি পৰোঁ, কিবা যদি মই
কিবা এটা চ'ৰ্চ পোৱা নাই সহায় কৰিবৰ কাৰণে তেওঁ নিজৰ ফালৰ পৰা নিজৰ বন্ধুখিনিৰ ফালৰ পৰা মোক সেইখিনি সহায় কৰে হয় হয় বাইদেউ আপোনাৰ এতিয়া যিহেতু অম্বুবাচীৰ সময় আছিলে আপুনি গৈছিলেনে কামাখ্যাত এইটো এটা ডাঙৰ কথা মানে আমিতো জানেই আজি ৩-৪ বছৰৰ পৰা অম্বুবাচীত আমি বিতৰণ কৰি আহিছে আপুনি খাদ্য সামগ্ৰী বিতৰণ কৰে আমি মানে পোষ্টো দিছোঁ পেপাৰতো বহুবাৰ আমাৰ ওপৰৰ ফালৰ পৰা উঠিছে আমি যিদিনাখন যাম বুলি আমি ৰেডি হ'লোঁ মোৰ মানে হাজবেণ্ডে আৰু তেওঁৰ বন্ধু মিলিও আমাক প্ৰায় 10,000 মান টকা দিলে যে তেওঁলোকৰ ফালৰ পৰা আপুনিতো জানে আমি নিজাকে কৰোঁ কামবোৰ তে এটাত আমি নিউজত দেখা পালোঁ যে গৰিয়া মৰিয়াৰ যে মানে ডিষ্ট্ৰিবিউশ্যনত কিবা এটা অঘটন ঘটিল তেতিয়া আমাৰ গ্ৰুপটো চাওক আমি হিন্দু মুছলিম মিক্স আপ এটা গ্ৰুপ আমি ইফতাৰীও বিতৰণ কৰোঁ অম্বুবাচীত পানীও বিতৰণ কৰোঁ মন্দিৰো যাওঁ মছজিদো যাওঁ এনেকুৱা কথা মানে মাজাৰতো যাওঁ আমি মন্দিৰতো যাওঁ আৰু আপোনালোকৰ ঘৰতো তেনেকুৱাকৈ আমাৰ ঘৰখনত তেনেকুৱাই হয় আৰু আপুনি ইফতাৰীত দেখিব গোটেইখিনি হিন্দু ছোৱালী হিন্দু মহিলা যিখিনি ইফতাৰী বনাই লৈ আহে আৰু আমাক প্ৰথম মানে গৰাটো তেওঁলোকে খুৱাই আৰু আমাৰ যেতিয়া বিহু কিবা হয় তেতিয়া আপোনালোকক আমি নিমন্ত্ৰণ কৰোঁ নহয় জানো এটা ধুনীয়া এটা পৰম্পৰা চলি আহিছে তে সেই বস্তুটোৰ পিছত মানে অলপ মানে আমাৰ কিছুমান মেম্বাৰে অলপ ভয় খালে আৰু মই যিহেতুকে অসুস্থ তথাপিও মই যাবৰ কাৰণে ৰেডি কাৰণ মোকতো জানেই মই এইবিলাক বস্তু মোক টলাব নোৱাৰে মই গ'লোও হয় কিন্তু মানে সিহঁতে ক'লে সিহঁতৰ ৰিস্কটো মই ল'বৰ কাৰণে ভয় খালোঁ মানে কিবা এটা যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া তাৰ কাৰণে ৰেছপনচিবল মই হৈ যাম যিহেতুকে মই গ্ৰুপটোৰ নেত্ৰী আৰু মই যিহেতুকে মুছলমান এগৰাকী মহিলা গতিকে সেইটো লৈ যদি তাতে কিবা এটা ইছ্যু হৈ যায় হয়নে আৰু মই হিন্দু মহিলা কিয় হৈছে এইটো আজি কেইবছৰমানৰ পৰা এইটো কিয় হৈছে বাইদেউ এনেকুৱা ধৰণৰ এক ধৰ্মক লৈ কিবাক লৈ যে আগত তেনেকুৱা পৰিৱেশ নাছিল একেবাৰে নাছিল এতিয়া অলপ বেলেগ ধৰণৰ হৈছে পৰিৱেশ সুন্দৰবৰী গাঁও আমি থাকোঁ মানে সুন্দৰবৰী অঞ্চলটো আপুনি বিলিভ নকৰিব যোৱাবাৰ তাৰে মন্দিৰৰ মানে মূৰ্তিটো মোৰ হাজবেণ্ডে দিছে তেওঁলোকে উইলিংলি আহি সুধিছে আৰু হাজবেণ্ডে দিছে আৰু মই খুব এপ্ৰিচিয়েট কৰিছোঁ বিৰাট ভাল লাগিছে মোৰ আৰু মাজতে মই হাজোত গ'লোঁ তাতে এই মাঘ বিহুৰ আগত মাছ আৰু খৰি চৰি বিতৰণ কৰে যে মোৰ হাতেৰে তেওঁলোকে কৰাইছে গতিকে সেই বস্তুটো মানে এতিয়াও আছে আমাৰ মাজত নোহোৱা নহয় আছে কিন্তু মানে অশুভ শক্তিয়ে আমাৰ মিলনবিলাক কিছুমান মানে এনেকুৱা মানুহ যিখিনি মানুহে ধৰক নিজে একো কৰিব নোৱাৰিলে জীৱনটোত কিন্তু বেলেগৰ সুখ শান্তিটো ভাল নাপায় সেইবোৰ মানে ধ্বংস কৰিবৰ কাৰণে বিচাৰি ফুৰে আৰু ভাবেকে কেনেকৈ হিন্দু মুছলিমে কাজিয়া লাগিব তেওঁলোকে বেনিফিট হ'ব কিন্তু আপুনিতো নিজে জানে যে মোৰ যিখিনি লগত থাকে বন্দনা বৰুৱা হওক ববি শইকীয়া হওক হয়নে আমি কেনেকুৱা মানে এটা মুদ্ৰা ইটো সিটো পিঠি হয়নে আমি মানে আমাৰ ঈদত তেওঁলোক নাহিলেই নহয় তেওঁলোকৰ কিবা এটা উৎসৱত পূজা পাবনত মই নগ'লেই নহয় সেইটোৱে আনকি তেওঁলোকৰ ছ'চাইটিত যোৱাবাৰ বিহু পাতিছে মোক ইমান মানে তেওঁলোকে নিজে কৈছে যে মানে মোক মাতিব লাগে মই যাব লাগে চিফ গেষ্ট মই যাব লাগে তো সেইটো বস্তু আমাৰ মাজত আছে কিন্তু এছামে সেইবোৰ ভাঙিব চেষ্টা কৰি আছে কিন্তু মোৰ দুখ লাগিছে বেয়া লাগিছে যে প্ৰত্যেকবাৰ অম্বুবাচীত আমি যাওঁ আৰু খুব ফূৰ্তিৰে আমি কাম কৰোঁ উৎসাহেৰে কাম কৰোঁ গতিকে সেই বস্তুটো এবাৰ নহ'ল গতিকে মই বোলো সেই পইচাখিনি ৰাখি থ'লোঁ যে গৰীব দুখীয়াক খুৱাই দিম ক'ৰবাত বাইদেউ আপোনাৰ এতিয়া কিহত ব্যস্ত আপুনিতো ছবি কেইখন আৰু আপোনাৰ ছবি মহোৎসৱত আপোনাৰ হৈছে এখন চিনেমা দেশীয়ভাৱে আপোনাৰ দাদা চাহেব ফাল্কে পালে লিজা হয় কওকচোন সেই অভিজ্ঞতাটো সেইটো মানে আপোনাৰ দিল্লীত মই এতিয়াও এৱাৰ্ডটো ল'ব যোৱা নাই তেওঁলোকক মই ফোনযোগে কথা পাতিছিলোঁ যে তেওঁলোকে এনে কৰিয়াৰ কৰে তেতিয়া মই ক'লোঁ যে মই আচলতে কেমলৈ আছিলোঁ তাৰপিছতে যিদিনাখন গুচি আহিলোঁ সেইদিনাখনেই এৱাৰ্ডটো মানে তেওঁলোকে ডিক্লেয়াৰ কৰিছে আচলতে নমিনেট হৈ আছিলোঁ আমি গতিকে মই ইমান ৰিস্ক লৈ নগ'লোঁ দিল্লীৰ পৰা মানে আৰু 40 মিনিটছমান যাব লাগে আমি য'ত আছিলোঁ তেতিয়া মই সেইদিনাখন ফোন কৰোঁতে তেওঁলোকে মাতিলে যে আপুনি যেতিয়া আকৌ আহিবই দিল্লী আপুনি নিজ হাতে লৈ ল'ব এতিয়া মোৰ দুখৰ মুহূৰ্তত যেতিয়া বাইদেউ আপুনি ৰাষ্ট্ৰীয় যি বঁটা পালে কেনেকুৱা লাগিছে আপোনাৰ মানে মই ভাবোঁ যে এই বেমাৰটো মোৰ জীৱনৰ কাৰণে আশীৰ্বাদ কাৰণ কিয় মই সেইখিনি সময়ত মোৰ সুখৰ বহুকেইটা খবৰ আহিল সত্যজিৎ ৰায় বঁটাও আমি পাবলৈ মানে সক্ষম হ'লোঁ পিঞ্জৰাত কলিকতা ফিল্ম ফেষ্টিভেলত আৰু আজি আহোঁতে আৰু এটি সুখবৰ গোৱা ফিল্ম ফেষ্টিভেলত আমাৰ চিনেমাখন 4টা কেটেগৰীত লিজা দ্য আনটোল্ড ষ্টৰীখন নমিনেট হৈ আছে যোৱাবাৰ শ্বাহৰুখ খান আহিছিলে তাতে চিফ গেষ্ট হৈ গতিকে মানে কিবা এটা হয়তো সুখবৰ আহিব আৰু এইবোৰ মানে মই ভাবোঁ যে আশীৰ্বাদ হিচাপে আহিছে মোক ছাপৰ্ট দিবলৈ আহিছে মোৰ কামক আৰু উৎসাহ যোগাবলৈ আহিছে আৰু মানে এই সময়ছোৱাত মানে মই আনক বহুখিনি সাহস দিব পাৰিছোঁ মানে এক ইনস্পিৰেশ্যন হৈ থিয় দিব পাৰিছোঁ আৰু মই আচলতে মোক দিছেই চাগে ওপৰলৈ মই ভাবোঁ আপুনি এগৰাকী যোদ্ধা সাহসী যোদ্ধা গতিকে আমাৰ নাৰী সমাজৰ বাবে আপুনি সঁচাকৈ অতুলনীয় বাইদেউ কিন্তু এই যে আপোনাৰ দুৰ্যোগ
আৰু দুদিনমান আগত আপোনাৰ আন এটি দুৰ্যোগ হ'ল কিবা কেছ মোকদমালৈ যাব লগা হ'ল নহয় জানো এই কথাখিনি জানিব বিচাৰিছোঁ তাৰমানে মই কেইদিনমান আগত প্ৰথম মানে দুটা হ'ল কেছ দেই এটা নহয় মানে অলা মানিৰ পৰা মোক খুব ফোন আহি আছে যে বাৰ বাৰ ফোন আহি আছে যে মই আপুনি 700 টকা দিয়া নাই এবাৰ কৈ 1000 টকা দিয়া নাই তাৰমানে অতিষ্ঠ হৈ গৈছোঁ মই মানে অপাৰেশ্যনৰ পিছত শুবই নোৱাৰোঁ ফোনটো চাইলেণ্ট কৰিবও নোৱাৰোঁ কাৰণ মোক বহুত বিভিন্ন মানে শুভাকাংক্ষীয়ে ফোন কৰে তাৰপিছত তেতিয়া মই মেইল পঠালোঁ মেইলৰ ৰেছপন্স নাই একো নাই তাৰপিছত সেইদিনাখন মই এখন চিৰিজ চালোঁ জামতাৰা বুলি সেইখনত মানে কেনেকৈ ফ্ৰড কৰে সেই গোটেই বস্তুখিনি ইমান ধুনীয়াকৈ আছে যে মানে যিটো মানে ফিচিং বুলি কয় আৰু সেই ফিচিংখিনি মানে যেতিয়া মই বুজি পালোঁ আকৌ যেতিয়া অলাৰ পৰা ফোন আহিল মই তেতিয়া ক'লোঁ আপোনালোকে ফিচিং কৰি আছে নেকি মই হিন্দীতে ক'লোঁ হিন্দীত আহে ফোনবোৰ তেতিয়া লগালগ কাটি নাম্বাৰটো ব্লক কৰি দিছে মোৰ তেতিয়া মই বুজি পালোঁ যে এইটো ফিচিঙে হয় তাৰপিছত ছেকেণ্ডটো হ'ল যে মই আজি এটা এম্বুচমেণ্টত কেছ দিলোঁ মানে যোৱাকালি ৰাতি মই মেইল কৰিলোঁ যে পাৰ্থপ্ৰতিম ডেকা বুলি ফিউচাৰ জেনেৰেলি যিটো মানে ডাইৰেক্ট চেনেলৰ তেওঁ ব্ৰাঞ্চ মেনেজাৰ হয় তেওঁ মাজতে মোলৈ ফোন কৰিলে যে আপোনাৰ হাজবেণ্ডে নাম্বাৰটো দিছে বাইদেউ অলপ কথা পাতিব পাৰিব নেকি তেতিয়া মই ছেকেণ্ড নে ফাৰ্ষ্ট কেমো গৈছে মই ইমান এটা মানে শাৰীৰিকভাৱে ইমান এটা সুস্থ নহয় মই বোলো ঠিক আছে এওঁ যেতিয়া কৈছে আৰু ঠিক আছে এওঁৰ চাগে চিনাকি কোনোবাই পঠাইছে এওঁৰতো বহুত ফ্ৰেণ্ড চাৰ্কুল আছে মই ঠিক আছে আহক আপুনি ঘৰত তেতিয়া আহিলে আহি মোক ক'লে যে আপোনালোকৰ এই মানে 2012তে খোলা পলিচি এটা হেৰি হৈ আছে ৰিনিউ কৰাব লাগে ফিউচাৰ জেনেৰেলিৰ পৰা এতিয়া মানে 2028ত মেচিউৰিটি হৈ যাব 3 বছৰ আপুনি 1 লাখকৈ 3 লাখ প্ৰিমিয়াম দিয়ক দিলে আপুনি মেচিউৰিটি ভেলু লওক তাৰপিছত মই ক'লোঁ ঠিক আছে হ'ব তেতিয়াহ'লে যদি সেনেকৈ আছে কৰি লওঁ তাৰপিছত মই ক'লোঁ মোৰ আৰু এটা পলিচি আছিল সেই পলিচিটো মই মানে হেৰি কৰিব আছে এই মানে যদি আপোনালোকে টেক অফ কৰিব পাৰে নেকি আমি পাৰোঁ মইতো চাবচোন তাৰপিছত তেওঁ ক'লে কি ঠিক আছে হ'ব আপুনি সহজভাৱে ধুনীয়াকৈ ক'লে কথা প্ৰথম পলিচিটো হৈ গ'ল 1 লাখ টকা দি দিলোঁ তাৰপিছত 3 দিনমান পিছতে ফোন কৰিছে যে এইটো টেক অফ হৈ গৈছে আপুনি এতিয়াই কৰিব লাগিব কিন্তু কালিয়ে মানে আৰু এটা পলিচি আছিল সেইটো আপুনি সেইটো 2029ত মেচিউৰিটি হৈ যাব ঠিক আছে আপুনি আহিব ঘৰত আহিলে আহি পেলাই আকৌ কৰিলে মেলিলে কৰি পলিচি বনকেইটাতো আহিল অহাৰ লগে লগেতো আমি খুলি চালোঁ প্ৰথমখনটো মই ৰিচিভ কৰা নাছিলোঁ মই নাছিলোঁ মই কেমো ল'ব আকৌ গ'লোঁ তেওঁ নাছিলে তাৰপিছত খুলি চালোঁ যেতিয়া আহি তেতিয়া দেখিলোঁ যে এইবোৰ চব নতুন পলিচি কৰিছে একো ৰিনিউ কৰা নাই তাৰমানে এইবোৰ মই আৰু 20 বছৰ 25 বছৰ পিছত পাম বুজি পাইছেনে এতিয়া মইতো তেওঁক লগালগ ফোন কৰিলোঁ কৰোঁতে তেওঁ ক'লে তেওঁ কি ক'লে জানেনে তেওঁ ৱাইফৰ বোলে অভেৰিয়ান কেঞ্চাৰ হৈছে তেওঁ বাহিৰত গৈছে এই মাহৰ মানে 10 তাৰিখৰ ভিতৰত তেওঁ আহি চব ছল্ভ কৰি দিব এতিয়া মোৰো এটা মই নিজে যেতিয়া কেঞ্চাৰ পেচেণ্ট মোৰ এটা চিম্পেথি আহি গ'ল মই ক'লোঁ কি এওঁ আৰু বহুত মৰমীয়াল এওঁ কৈছে কি এইখিনি সময়ত আৰু থাকক আহি পেলাই আহি কৰিব তাৰপিছত 10 তাৰিখ গ'ল 15 তাৰিখ গ'ল নাই ফোনত হেৰি কৰিব খুজিলেও কণ্টেক্ট নকৰে মই আৰু কালি ফিউচাৰ জেনেৰেললৈকে গ'লোঁ পৰহি যাওঁতে তেওঁলোকে মই ক'লোঁ যে মোক এইটো পলিচি নকৰোঁ নতুন পলিচি মই কিয় কৰিম তাৰপিছত তেওঁলোকে আৰু মোক ইমান মিছা কথা কৈ পেলাই তেনেকৈ কৰিছে এতিয়া তেওঁলোকে ক'লে যে 1 মাহো মোক পাৰ কৰাই দিলে তাৰমানে মই জনা নাছিলোঁ যে পলিচিটো 1 মাহৰ ভিতৰত উইথড্ৰ কৰিব পাৰি তাৰপিছত তেওঁ হেৰি কৰিলে 1 মাহ এটা 2 দিন ক্ৰছ হ'ল আৰু এটা 10-20 দিনমান ক্ৰছ হ'ল থাকিলে এম্বুচমেণ্টত আপুনি কেছ দিব পাৰে তেতিয়া মই কেছ দিলোঁ যোৱাকালি এতিয়া আজি মই লোকেল থানাতো কেছ দিম এটা আৰু মিডিয়াকো এতিয়াতো আপোনাক ক'লোৱেই আৰু মই মিডিয়াকো কম জনাম সাংঘাতিক মানে চাওক আজি মই পঢ়া শুনা এগৰাকী এডুকেটেড মানুহকে তেওঁলোকে ঠগাব বেমাৰৰ সুযোগ লৈ কাৰণ সেইখিনি সময়ত মই ইমান মাইণ্ডেৰে বস্তুবোৰ চব মই হেৰি কৰিব পৰা নাই চোৱাও নাই আৰু পলিচি বনটো বহুত পিছত আহে তেতিয়া নাহে আৰু যে ফিউচাৰ জেনেৰেল নিচিনা এটা ইমান ভাল ৰেপুটেড কোম্পানী আৰু এটা কথা গম পালোঁ কালি গৈ তাতে যে তেওঁ বোলে এনেকুৱা ফ্ৰড বহুত কৰিছে কিন্তু এতিয়াও তেওঁ ব্ৰাঞ্চ মেনেজাৰ হিচাপে তাতে কৰ্মৰত তে এনেকুৱা কোম্পানী কিয় ৰাখি থৈছে গতিকে জেনেৰেল মানুহক তেনেকুৱা প্ৰাইভেট কোম্পানীবিলাকে কিমান ঠগিব পাৰে গতিকে মই যিহেতুকে এগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ অলপ আগতে কি এদিন আগতে যে ছুইচাইড কৰিবই লগা হ'লে জনে লোন লৈ নহয় জানো হয় গতিকে এনেকুৱা ধৰণৰ কেনেকুৱা ঘটনা ঘটি আছে আৰু মই যিহেতুকে মানে সমাজত সকলোখিনি বস্তুৰ প্ৰতি মই অৱগত কৰাই আহিছোঁ যিহেতুকে নিজৰ বেমাৰকে মই অৱগত কৰাইছোঁ এৱাৰনেছৰ ওপৰত গতিকে এইটো মই ধুনীয়াকৈ ছ'চিয়েল মিডিয়াতো লিখিম মিডিয়াটো দিম মানুহে এৱাৰনেছ ল'ব লাগে এই ক্ষেত্ৰটোত কাৰণ চাওক তেওঁলোকে 60%লৈকে বোলে কমিশ্যন পায় গতিকে 1 লাখ টকাত 60 লাখ তেওঁলোকে 60,000 তেওঁলোকে পাইছে গতিকে সেই 40,000 টকাটোহে মোৰ সোমাই থাকিলে গতিকে সেই 40,000 এটা লং টাৰ্মলৈকে তেওঁলোকে লৈ গ'ল
লৈ গ'ল যাতে মই পিছত পাওঁগৈ গতিকে তেনেকুৱা কিমান মাধমাৰ মাৰি হয় আছে হয় গতিকে আৰু তেওঁলোকে মিছা কথা কৈছে মিছা তাৰপিছত কমপ্লিট আপোনাৰ মিছা ৰিটাৰ্ণ দিম নতুন বুলি পলিচি কৰিছে ৰিটাৰ্ণ দিম বুলি ক'লে তাৰপিছত বেমাৰ ৰিটাৰ্ণ হোৱা দিম বুলি ক'লে ঘৈণীয়েকৰ ইমানখিনি কেঞ্চাৰ হোৱা বুলি ক'লে কেঞ্চাৰ হোৱা বুলি তেওঁ ক'লে জানে যে মোৰ কেঞ্চাৰ হোৱা বুলি গতিকে আপোনাৰ সেইটো হৈছে বস্তু মোক ইউজ কৰিলে ইউজ কৰিছে গতিকে সেই বস্তুটো মানুহে অৱগত হ'ব লাগে ফ্ৰডবিলাকৰ পৰা বাচিব লাগে হয়, হয়। আজি যদি মই এৰি দিওঁ কালি আৰু পাৰ্থপ্ৰতিমে বেলেগক তেনেকুৱা কৰিব সেইটোৱে বাইদেউ এই যে কৰ্কট ৰোগ এই কৰ্কট ৰোগৰ ওপৰত আপুনি বিভিন্ন ধৰণৰ সজাগতা বিভিন্ন ভাষণ দিছে কবিতা লিখিছে তাৰ ওপৰত কিবা আপোনাৰ উপন্যাস লিখাৰ কথা কিবা নভেল মোৰ লিখাৰ কথা নিজৰ ভাবিছে জীৱনটোৰ ওপৰতে লিখিম কাৰণ অনুৰাগ হয়, তোমাৰ হয়। বাবে মোৰ জীৱনৰ আধা তেতিয়ালৈকে মই মানে সম্পূৰ্ণ ছাকচেছৰ সেই চিৰিটো মই আগবঢ়া নাছিলোঁ তেতিয়ালৈকে মোৰ চিনেমা জীৱন জড়িত হোৱা নাই মই যেতিয়ালৈকে শেষ কৰিছোঁ তেতিয়ালৈকে মই অপৰূপা অহা নাছিলে অপৰূপা অহা নাছিল তেতিয়ালৈকে মোৰ ৰাজনৈতিক ক্ষেত্ৰখন অহা নাছিল গতিকে কেঞ্চাৰটোতো অহাই নাছিল কোনো ফালৰ পৰা গতিকে সেই গোটেই বস্তুখিনি সামৰি মই অনুৰাগ তোমাৰ বাবে পাৰ্টটো মই আৰু আপোনালোকে কিমান কষ্টৰে ঘৰ জালুকবাৰীত নতুনকৈ ঘৰ এখন সজালে আমাৰ তৰ্জা ঘৰৰ বেৰৰ ঘৰ পাকঘৰৰ পৰা এটা ৰুমৰ পৰা আপুনি আজি ইমান সুন্দৰ এটা ঘৰলৈকে এইখিনি এটা ইমান দীঘলীয়া এই যে আপোনাৰ যাত্ৰা সেই জাৰ্ণিখিনি মানে আমি কষ্ট কৰোঁতাহে বুজি পাওঁ হয় হয় তাৰমানে আপুনি অনুৰাগৰ দ্বিতীয় খণ্ড অনুৰাগ তোমাৰ বাবে দ্বিতীয় খণ্ড আমি পাম হয় পাব কাৰণ সেইখন মই নিজৰ অন্তৰ মানে একদম খুলি জান প্ৰাণ ঢালি লিখিম যিখিনি হয়তো মই অনুৰাগ তোমাৰ বাবে পাৰ্ট 1ত মোৰ ৰখি গৈছিল সেই কথাখিনি লিখিম গতিকে মানে সেইটো এটা আশা আছে আৰু ধুনীয়াকৈ লিখিবৰ কাৰণে আৰু লগতে মানে আপুনিতো জানেই আমি অপৰূপাৰ হৈ বিভিন্ন কাম কৰি আছোঁ গতিকে আমি নৱেম্বৰ মাহত অপৰূপা মহিয়সী নাৰী এবাৰ পিছুৱালোঁ নৱেম্বৰ মাহলৈকে নিছোঁ আৰু এইবাৰ আমাৰ থিম হ'ল আপোনাৰ কেঞ্চাৰ আৰু আমি এনেকুৱা মহিলাক আমি বিচাৰি আনিম এনেকুৱা শিশুক বিচাৰি আনিম যি কেঞ্চাৰৰ লগত যুঁজি আছে হয়তো কেঞ্চাৰ জয়ী হৈছে তেওঁলোকক আৰ্থিকভাৱে সাহাৰ্য প্ৰদান কৰিম 10,000কৈ টকা আৰু লগতে বঁটা হয় গতিকে বহু কৰ্কট ৰোগী ইমান কষ্ট কৰি তেওঁলোকে কিছু হতাশ হোৱা যায় আপোনালোকে যদি বিচাৰি আনি তেওঁলোকক যদি কিছু সকাহ দিব পাৰে আৰু এটা মানে তেওঁলোক এটা আমাৰ কাৰণে ইনস্পিৰেশ্যন আনকি মই যেতিয়া মেডেণ্টাত হেৰি কৰি আছোঁ তেতিয়া মোৰে চিনাকি ভাইটি এটাৰ ল'ৰা সৰু 6 বছৰ আজি 8 মাহে কেঞ্চাৰক যুঁজি ব্ৰেইন টিউমাৰ 4th ষ্টেজ ব্ৰেইন টিউমাৰ কেঞ্চাৰ তাৰ পৰা সি যুঁজি এতিয়া মানে সফল হৈছে সিহঁতক আৰ্থিক সাহায্যৰ মানে প্ৰয়োজন নাই কিন্তু মই সেই শিশুটিক মাতি বঁটা প্ৰদান কৰিম এইকাৰণে সি এটা সাহস আমাৰ কাৰণে মই যেতিয়া কেমৰ কাৰণে প্ৰথম ভাবিছিলোঁ ভয় কৰিছিলোঁ তেতিয়া তাৰ দেউতাকে মোক কৈছিল যে কি ভয় কৰে বৌ মোৰ 6 বছৰীয়া ল'ৰাটোৱে ৰেডিয়েশ্যন লৈ আছে আৰু একোৱেই হোৱা নাই আপুনি একদম ভয় নকৰিব গতিকে সি আমাৰ কাৰণে সাহস তেনেকুৱা ধৰণৰ আমি আৰ্থিক সাহায্য প্ৰদান কৰিব নলগা কিছুমানকো আমি সাহসৰ কাৰণে বহু মানুহে যেনেকৈ বাইদেউ সাপে খুটিলে যে ভয়তে কিছুমান হাৰ্ট এটেক কৰি দিয়ে যেতিয়া কৰ্কট ৰোগী বুলি তেওঁ গম পায় তেওঁ ভয়তে কেতিয়াবা মোৰ বৰজনাৰ কথাটো যদি মই কওঁ তেওঁ কেঞ্চাৰ আউট কৰিছিল থাৰ্ড কেঞ্চাৰ অহাকালি ৰিপৰ্ট আহিব আজি তেওঁ হাৰ্ট ফেইল কৰিলে অকল চিন্তাত যে কালি মোৰ ৰিপৰ্টটোত কি আহিব কিন্তু তেতিয়ালৈকে মোৰ কেঞ্চাৰ মানে ডিটেক্ট হোৱা নাছিল মোৰ তেতিয়া এটা চিষ্ট কিন্তু মই এতিয়া ভাবোঁ মোৰ সেই বৰজনাৰ ৱাইফৰ লগত মই নাজিমাৰ লগত কথা পাতোঁ প্ৰায় তাইও কয় তোৰ যদি আগতে হ'লহেঁতেন সি সাহস পালেহেঁতেন মোৰ যদি তাতকৈ আগতেই হৈ গ'লহেঁতেন তেতিয়াহ'লে মানে তেওঁ সাহস পাই গ'ল তেতিয়া হয়তো হাৰ্ট এটেক নহ'লহেঁতেন তেওঁ যুঁজিলে হয় আৰু হয়তো জিকিলে হয় সেইটোৱে কথা বাইদেউ এতিয়া আপুনি কিহক লৈ ব্যস্ত হৈ আছে এতিয়া বৰ্তমান মই আপোনাৰ 6টা কেমো হৈ গ'ল আৰু যেতিয়া বাইদেউ আপোনাৰ যেতিয়া চিকিৎসক এজনৰ ওপৰত আমি কমপ্লিট ভৰসা কৰোঁ সেই চিকিৎসকজনক কেনেকুৱা লাগে যেতিয়া আপোনাক বিভিন্ন ধৰণৰ অনুপ্ৰেৰণামূলক কথা কয় কেমো লোৱাৰ সময়ত চিকিৎসা কৰাৰ সময়ত কেনেকুৱা তেনেকুৱা অভিজ্ঞতা হৈছে মোৰ অনকলজি ডিপাৰ্টমেণ্টৰ অশোক বেই তেওঁ পদ্মশ্ৰী আপুনি লিখিছে তেওঁৰ হয় চেয়াৰমেন মেডেণ্টাৰ আৰু ডক্টৰ অংকুৰ মুদগল মোক ইমানেই ছাপৰ্ট দিছে ইভেন মোৰ দেওৰ এজন সেইদিনাখন তেওঁৰ তাত গৈছিল তেওঁ কৈছে মোৰ কথা ওলাওঁতে যেতিয়া কৈছে মোৰ বৌহক কৈছে মানে ভেৰি মানে ব্ৰেভ লেডি তেনেকৈ কৈছে গতিকে তেওঁলোকে ইমান সাহস দিছে যে মই নিজে সাহসী হৈ গৈছোঁ আৰু মানে তাৰে যিখিনি নাৰ্ছ আছে মই যেতিয়া যাওঁ আহিলে মোক কয় আৰে মেম আপকা ৰীল দেখা হে হাম লোগো নে এনেকৈ কয় তেতিয়া মানে সিহঁতক লৈ মই ৰীল চিল বনালে মানে সেইটো বিৰাট ভাল পায় আৰু গ'লে আৰু মানে ডক্টৰখিনিয়ে নিজেও ইমান ভাল পায় যে ইমান পজিটিভিটি মানুহগৰাকী ইমান পজিটিভ আৰু মানে অনকলজি ডিপাৰ্টমেণ্ট মেডেণ্টাৰ ক'বই লাগিব ইমান ছাপৰ্টিভ বিশেষকৈ অশোক বেদ আৰু অংকুৰ মুদগল অংকুৰ ছাৰকতো মই মানে যিকোনো দাঁতত ভাত এটা লাগিলেও মই মেছেজত যদি সোধোঁ যে ছাৰ মোৰ এনেকুৱা হৈছে লগতে মেছেজ লগতে ৰিপ্লাই কিন্তু বহুত কম ইমান ডাঙৰ ডক্টৰ আছে যোনে তেনেকৈ পেচেণ্টক লগতে
ৰিপ্লাই দিব ৰিপ্লাই আৰু মানে সেই বস্তুটো মোৰ ভাল লাগে যে ছাৰ মোৰ আজি এনেকুৱা মূৰৰ বিষ হৈছে এইটো খামনে ছাৰ মোৰ দাঁতৰ বিষ হৈছে এইটো খামনে মইতো চব সুধি থাকোঁ আৰু মই কৈছোঁ যে ছাৰ মই ডিষ্টাৰ্ব দি থাকিম কিন্তু কাৰণ মই এইবিলাকত বহুত কনচিয়াছ তেতিয়া মানে কৈছে একদম যেতিয়াই মন যায় তেতিয়াই ফোন কৰিব আৰু সভ্যতা মেমৰ কথাও ক'ব লাগিব মানে সভ্যতা মেমে মানে এতিয়া মোৰ ষ্টেটাছ চাই সদায় কংগ্ৰেচুলেশ্যন কিবা কিবি পালে মানে য'ত মানে তেওঁৰ নাম্বাৰটোৱে পেচেণ্টক সচৰাচৰ নিদিয়ে এছিষ্টেণ্টবিলাকে হেণ্ডেল কৰে তেওঁ মানে বহুত ছাপৰ্ট কৰিছে আৰু মই ইয়াৰ পৰা পেচেণ্ট পঠাইছোঁ মোৰ মানে অপৰূপা গ্ৰুপৰ মানুহ পঠাইছোঁ বা মোৰ বৌ এজনী পঠাইছোঁ যে নিজে তেনেকুৱা যেতিয়া হৈছে তেওঁলোকৰো কিছুমান সৰু সুৰা প্ৰব্লেম আছিল কিন্তু কপাল ভাল যে তেওঁলোকৰ কেঞ্চাৰ ডিটেক্ট হোৱা নাই ভাল তেওঁলোক কিন্তু তাতে গৈ পেলাই মানে সেইখিনি তেওঁলোকে মোৰ কাৰণেই হওক তেওঁলোকে বহুত ৰেছপণ্ড পাইছে বা ময়ো মানে ওপৰৱালাৰ এটা মানে হেৰি পাইছোঁ ব্লেছিং পাইছোঁ যে মোৰ কাৰণে কোনোবাই গৈ চেকআপ কৰি আহিব পাৰিছে সেইটোৱে বাইদেউ আমাৰো আশীৰ্বাদ আছে বাইদেউ আপুনি ইমান সুন্দৰকৈ যেনেকুৱা আনক উপকাৰ কৰিছে আপুনি সেই তেনেকুৱা আশীৰ্বাদ এটি পাইছে নহয় জানো বাইদেউ ৰীল বনোৱাৰ ক্ষেত্ৰত বাইদেউ কথাটো যদিও শুনিব খুব বেয়া লগা আপুনি যিটো আৰম্ভণিতে ক'লে এই যে ৰীল বনোৱাৰ ক্ষেত্ৰত আপুনি যেতিয়া ৰোগাক্ৰান্ত হৈ আছিলে কৰ্কট ৰোগত একাংশ মানুহে কিয় তেনেকৈ ক'লে একাংশ মানে কেনেকুৱা জানে আৰু আপুনি কৈছে শিক্ষিত তেওঁলোক শিক্ষিত আৰু চিনেমাৰ লগত জড়িত আজিৰ সমাজত এনেকুৱা মানুহ আছে চিনেমাৰ লগত জড়িত আপুনি ভাবকচোন য'ত তাতে নাচ গান এইবোৰতো সহজ কথাই চিনেমা হয় হয় মই মানে যেতিয়া সাহিত্য পথাৰখনত নামিছোঁ তেতিয়াও মোক কৈছিল যে সাহিত্যিকে ৰীল বনায় নেকি বা সাহিত্যিকৰ চুলি ৰঙা হয় নেকি মানে তেতিয়াতো মই চুলি পূৰা মানে কেতিয়াবা কেতিয়াবা হাইলাইট কৰোঁ তেনেকৈ তেতিয়া মই কৈছোঁ যে হাৰে সাহিত্য ক'ত লিখা আছে সাহিত্যিকে মানে চুলি ৰঙা হ'ব নোৱাৰে ক'ত লিখা আছে সাহিত্যিকে ৰীল বনাব নোৱাৰে তাৰপিছত যেতিয়া চিনেমাৰ লগত জড়িত মোৰ টেগটো লাগিল তেতিয়া সেই বস্তুটো সেই মানুহখিনিৰ পৰা আঁতৰি গ'ল সেইখিনি নোকোৱা হ'ল কিন্তু এতিয়া মানে এইটো আপুনি ভাবক কিমান নেৰ' মেণ্টেলিটি কেনেকুৱা সমাজখনত এতিয়াও এনেকুৱা মানুহ আছে য'ত ভাবে যে কেঞ্চাৰ ৰীল বনালে হয় চুলি মুম্বাইত কাটিব গ'ল মইতো মুম্বাইত চুলি কাটিব বাৰু যোৱা নাই কিন্তু কথাটো কৈছে আৰু বা এতিয়াও এনেকৈ ভাবে আৰু মানুহৰ ৰোগ হ'লে হাঁহে আৰু মানে বৰ কিবা কিবা পাপৰ ফল কিন্তু এটা যে সৰু বাচ্চাটো যে মই পালোঁ সি কি পাপ কৰিছিল যিকোনো বেমাৰে মানুহৰ কাৰণে কষ্টদায়ক অকল কেঞ্চাৰ বুলি নহয় মইতো কেঞ্চাৰ বেমাৰটোতো মই হাঁহি হাঁহি পাৰ কৰিলোঁ মইতো পেইনলেছলি পাৰ কৰিলোঁ মইতো পেইনেই নাপালোঁ তাতছে মোৰ মূৰৰ বিষ হ'লেহে পেইন পাওঁ মূৰৰ বিষ হ'লেহে পেইন হয় মূৰৰ বিষ হ'লে পেইন হ'ল দাঁতৰ বিষ হ'লেহে পেইন হয় কিন্তু মই পেইন আৰু আপুনি জীৱনটো নতুনকৈ উদযাপনহে কৰিলে মই কিন্তু এভৰি পাৰ্ট অফ মানে মোৰ লাইফ মই প্ৰতিটো মুমেণ্ট মই এনজয় কৰিছোঁ মই যাতে এনেকুৱা নহয় ঘূৰি চালে যিটো অতীত মই মানে য়েষ্টাৰডে যিটো পাৰ হৈ আহিছোঁ সেই অতীতটো যাতে মোৰ মানে সুখৰ হয় মই যাতে ৰিগ্ৰেট কৰিব নালাগে যে মইতো কি অতীত পাৰ হৈ আহিলোঁ গতিকে সৰুৰ পৰাই মই জীৱনটো মই চেলিব্ৰেট কৰে সেই চাম মানুহক বাইদেউ কি ক'ব যি চাম মানুহে এতিয়াও এনেকুৱা নিজ মানসিকতা বুলি ক'লে ভুল নহ'ব বেমাৰে কাকো সুধি নাহে তেওঁলোকো পতিত হ'ব পাৰে তেওঁলোকৰ ৰোগ হ'ব পাৰে কিন্তু তেওঁলোকৰ যদি নিজৰ কাৰোবাৰ হয় তেতিয়া কেনেকুৱা পেইন হয় তেতিয়া তেওঁলোকে বুজি পাব যে কেনেকুৱা লাগে মানুহৰ বেলেগে ঠাট্টা কৰিলে কিন্তু নহওক ঈশ্বৰে তেওঁলোকক নিদিয়ক কিন্তু বেমাৰে কিন্তু কাকো সুধি নাহে বিপদে কেতিয়াও সুধি নাহে গতিকে কাৰোবাৰ বিপদত ঠাট্টা কৰাটো হাঁহাটো কেতিয়াও আপোনাৰ উচিত নহয় কাৰণ আপোনাৰ ভাল কৰ্মৰ ফল ভাল বেয়া কৰ্মৰ ফল বেয়া মই যদি বেয়া কাম কৰিছোঁ মোক নিশ্চয় মই বেয়াই হ'ব আৰু মোৰ মনত এইটো বিশ্বাস আছে মই যেতিয়া কাৰো অন্যায় কৰা নাই মই ভাল কৰিব নোৱাৰিলে অন্ততঃ মই বেয়া কৰা নাই গতিকে মোৰ লগত বেয়া নহয় মোক যদি কিবা এটা দিছে এই সামান্য এটা মোক মানে পৰীক্ষাত মই সফলতাৰে জীৱনৰ পৰীক্ষা বাইদেউ থাকে এইবিলাক সংঘাত থাকে বাইদেউ যেতিয়া প্ৰথম দিনা আপুনি দিল্লীলৈ উৰা মাৰিছিলে এই ৰোগটো যেতিয়া আপুনি গম পালে তেতিয়া পৰিয়ালৰ মাজত কেনেকুৱা ধৰণৰ এক পৰিৱেশ হৈছিলে আপোনালোকৰ বংশ পৰিয়ালৰ মাজত চব শ্বকড তাৰমানে কিয় জানেনে মানে মোক সদায় দেখিছে মই লাইফটো এনজয় কৰি ঘূৰি ফুৰা কোনোদিনা মোক বেমাৰত কেঁকুৱা দেখা নাই কোনোদিনা বেজি এটা লোৱা দেখা নাই কোনোদিনা হস্পিটেলত এডমিট হোৱা দেখা নাই আৰু তাৰ কালি অপাৰেশ্যন হ'ব তাৰ আগদিনাখন মই বিয়া খাইছোঁ আৰু খুব ধুনীয়াকৈ সুন্দৰ বিয়া নিজৰ ভতিজা ছোৱালী এজনীৰ বিয়া এনজয় কৰিছোঁ খাইছোঁ খুব ষ্টাইল কৰিছোঁ ৰীল বনাইছোঁ তাৰ পিছদিনাখন যেতিয়া গম পালে অপাৰেশ্যন কেঞ্চাৰ ওলাইছে মানুহখিনি মানে শ্বক যে বৌৰে এনেকুৱা হ'ল বাৰে এনেকুৱা হ'ল কেনেকৈ তাৰমানে এই মানুহগৰাকীৰ কেনেকৈ এনেকুৱা হ'ল মানে আৰু বহুতে মানে শুনি শ্বকড হৈছে আৰু মানে মনে মনে মানে প্ৰাৰ্থনা কৰিছে যে তাইৰ ভাল হওক দে সেই বস্তুটো কিন্তু সকলোৱে কৰিছে গতিকে সেই বস্তুটোত মানে আশীৰ্বাদ হৈ পৰিছে আৰু আপুনিতো জানেই যে মোৰ মানে ব্যৱহাৰৰ কথা সেই ব্যৱহাৰো মোৰ এটা প্লাছ পইণ্ট যে সেই ব্যৱহাৰৰ কাৰণেও মই মানুহৰ আমি দেখিছোঁ আৰু যে ৰুণা বাইদেউ ইমান মৰমীয়াল ৰুণা বাইদেউৰ ওচৰত যি মানুহেই নাযাওক এইটো মই মুকলিভাৱে ক'ব বিচাৰোঁ সকলোৱে জানে
আপোনাৰ যিখন অন্তৰ বহল অন্তৰৰ আপুনি নিজে ঘৰত বনোৱা খাদ্য আপুনি বিতৰণ কৰে আৰু কিমান মানুহক আপুনি সহায় কৰিছে কিমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক আপুনি পঢ়াৰ কাৰণে হওক কিবা সহায় কৰিছে সেইখিনি আশীৰ্বাদ আপুনি পাইছে সেইখিনি অথলে নাযায় আৰু এওঁ মোক সদায় কৈ থাকে যে যিটো আজিকালি হিন্দু মুছলিম যিটো ইছ্যু হৈ থাকে এওঁ মোক কয় যে যদি পেহেলগামৰ যি ঘটনা এইবিলাকতো কিমান ছ'চিয়েল মিডিয়া চাব নোৱাৰি কিমান গ'ল মই লিখিছোঁ তাৰ ওপৰত এওঁ মানে কৈ থাকে এজন যদি হিন্দু মানুহ আৰু এজন যদি মুছলমান মানুহ একে সময়তে যদি মোৰ তাত সহায় কৰিবলৈ আহে তেতিয়া মোক সোধে তুমি কাক সহায় কৰিবা তেতিয়া মই কওঁ যে যিজন বেছি নিদি সেইজনক সহায় কৰিম কৈছে একদম মানে কাৰেক্ট এনচাৰটোৱে কৈছে মোৰ ক্ষেত্ৰতো মই হ'লে সেনেকেই কৰিম যে যিজন বেছি নিদি কাক বেছি প্ৰয়োজন সেই যদি ধৰক এজনক দিবই সামৰ্থ্য আছে যদি সেই টাইমত গতিকে সেই বস্তুটো আমাৰ দুইজনৰে যে মই যদি 10 টকা আগতে বিলাইছিলোঁ এওঁৰ কাৰণে মই 20 টকা বিলাব পৰা হ'লোঁ মানে এওঁৰ মানসিকতাটো সেনেকুৱা মানে মোতকৈও বহুত উচ্চ মোতকৈও বহুত বেছি মানে তেওঁ ভাল মই সেইটো কওঁ এতিয়া বাইদেউ আপোনাৰ জীৱনৰ পিছৰ সময়খিনি আপুনি কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে আমি একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ অলপ জানিব বিচাৰিছোঁ এতিয়া আপোনাৰ পৰিকল্পনা অনুৰাগ তোমাৰ বাবে আমি দ্বিতীয় খণ্ড অপেক্ষা কৰিম আৰু মই তাৰ পিছত আপোনাৰ আৰু মানে মোৰ এটা নিপন খুৰাৰ এটা সপোন আছিল নিপন গোস্বামী খুৰাৰ যে তেওঁৰ ওপৰত যিখন মই মানে তেওঁৰ অট'বায়'গ্ৰাফি যিখন মই লিখিছোঁ এটুকুৰা আকাশ তেতিয়া লিখোঁতেই খুৰাই কৈছিল যে এখন যদি মোৰ বায়'পিক হৈ চিনেমা হয় খুব ভাল লাগিব মই তেতিয়া মানে খুৰাটো ঢুকাই থাকিলে কিতাপখন কমপ্লিট নহওঁতে তাৰপিছত সিদ্ধাৰ্থ আৰু কিংকিনীৰ লগত মোৰ কথা বতৰা হৈছিল তাৰপিছত মই ভাবিলোঁ যে অসমত বায়'পিক চলিব জানো অসমীয়া চিনেমাৰ যিটো মানে অৱস্থা বা মানুহে চাব নাযায় ইমান ভাল বনালেও চাব নাযায় যদি এখন হিন্দী হিট চিনেমা আহে সেইখনতে মানুহে গুচি যায় অসমীয়াখন ইগন'ৰ কৰি দিয়ে কিন্তু ভাইমন দাৰ যি সফলতা ইমানেই ভাল লাগিল মানে খুব ভাল লাগিলে চাই মানে মই তেতিয়াই ভাবিলোঁ যে যদি নিপন খুৰাৰ ওপৰত বায়'পিকখন মই বনাব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীক মই মানে এটা উপহাৰ দিব পাৰিম আৰু খুৰাক এটা ট্ৰিবিউট দিব পাৰিম আৰু মানে তাতে যেনেকৈ ইয়াতে জুবিন গাৰ্গ ওলাইছে তেনেকৈ তাতে দীপেন বৰুৱা ওলাব প্ৰথম তেওঁৰ মানে ফাৰ্ষ্ট কেনেকুৱা ভাল লাগিব আৰু মানে নিপন খুৰাৰ যি প্ৰেম কাহিনী সেই প্ৰেম কাহিনীখিনিও তাতে মই দেখাব পাৰিম এটা মানে যিটো মানুহে নাজানে বা FTIত পঢ়োঁতে যেনেকৈ শত্ৰুঘ্ন সিন্হাৰ ৰুমমেট আছিল কিনো ঘটনা ঘটিছিল বহুত তেনেকুৱা খুহুতীয়া ঘটনা আছে যিবোৰ মই এটুকুৰা আকাশত লিখিছোঁ গতিকে সেইটো এটা কাম মোৰ বহুত ইচ্ছা আছে কৰা আৰু দুৰ্যোগৰ সময়ত নিপন গোস্বামীয়ে যদি থাকিলেহেঁতেন আপোনাকতো কিমান আশীৰ্বাদ দিলেহেঁতেন বহুত আশীৰ্বাদ দিলে আৰু মোক কৈছিল তুমি মোৰ ছোৱালী আৰু মোৰ ভাল লাগে যে এতিয়া আমাৰ সাহিত্য সমাজৰ হওক বা ফিল্ম ইণ্ডাষ্ট্ৰীৰ মানুহখিনি হওক সকলোৱে খবৰ লৈছে ফোন কৰি সুধিছে যতীন দাও সেইদিনাখন ফোন কৰি ঐ ছোৱালী কি হ'ল এনেকৈ মানে ইমান ধুনীয়াকৈ হেৰি কৰিছে গতিকে সেইটো এটা মৰম বা মলয়া বাইদেউহঁতেও খুব ধুনীয়াকৈ খবৰ খাতি লৈছে আৰু বাইদেউ আপুনি বলিউডৰ আপুনি যেতিয়া অপৰূপা সাংস্কৃতিক মন্দাকিনী মেমে মোক খবৰ লৈছে কেঞ্চাৰৰ এনে হোৱাটছআপত মানে মোক ফোন কৰি মানে কি মেছেজ দিছে পিছত কল কৰিলে কৰি পেলাই খুব দুখ কৰিছে আৰু যে মানে নাই আমি আৰু লগ পাম খুব ভাল হয় মোৰ মানে সদায় আশীৰ্বাদ আছে খুব ভাল মন্দাকিনী তাৰমানে মেমেও তেনেকৈ ধুনীয়াকৈ খবৰ চবৰ লৈছে মোৰ ভাল লাগিছে আৰু বাইদেউ আপুনি বহুত এটি জীৱন আপোনাৰ কঠিন যাত্ৰাৰ পিছত আপোনাৰ যাত্ৰাটি ইমান সুন্দৰ হ'ল মসৃণ হ'ল বুলিয়ে ক'ব লাগিব নহয় জানো কঠিন যাত্ৰা আপোনাৰ মসৃণ হ'ল আপুনি ইমান সুন্দৰকৈ এগৰাকী লেখিকা হিচাপেই নহয় আপুনি সমাজসেৱিকা হিচাপে আপুনি সুপৰিচিত তাৰপিছত আপুনি চলচ্চিত্ৰ জগতলৈ আহিলে তাৰপিছত আপুনি সাহিত্য জগতৰ কাব্য জগততো আপুনি কবিতাও লিখিছে গীতো লিখিছে আপুনি গতিকে ৰাজনীতিটো আপুনি পদাৰ্পণ কৰিছে এই আপোনাৰ যাত্ৰাৰ মাজত আপোনাৰ দুৰ্যোগ হঠাৎ আহি গ'ল আপুনি সুন্দৰকৈ সকলোৰে আশীৰ্বাদ আছিলে কাৰণে আপুনি সুন্দৰকৈ এই যাত্ৰাটিত আপোনাৰ ৰোগ ভাল হৈ গ'ল গতিকে পিছৰ কামখিনি যাতে আপোনাৰ সুন্দৰকৈ কৰি যাব পাৰে বহুত আশা থাকিল বাইদেউ আপুনি ভালে থাকক আৰু আপোনাৰ পৰিয়ালটি ভালে থাকক তেওঁলোকে হাঁহি থাকক আপুনিও তেওঁলোকক সাহস দিয়ক তেওঁলোকে আপোনাক সাহস দিয়ক গতিকে অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত আমি উপনীত হৈছোঁ সকলোকে কেঞ্চাৰৰ যি এই ভয়াৱহতা কেঞ্চাৰ বুলি ক'লে কৰ্কট ৰোগ বুলি ক'লে মানুহে উচপ খাই যায় শেষত আপুনি কি ক'ব মই এইটোৱে ক'ম যে সৰু চিমটমছ আপোনালোকে ইগন'ৰ নকৰিব এসাঁজ ভাত কম খাওক এযোৰ কাপোৰ কম পিন্ধক এটা হেল্থ ইঞ্চুৰেঞ্চ কৰক
আৰু যদি কোনোবাই যদি তেনেকুৱা চৰকাৰৰ কাৰ্ডবোৰ বনোৱা নাই বনাই লওক, কাৰণ বিপদ হঠাতে আহে আৰু কেঞ্চাৰ একদম চাইলেণ্ট কিলাৰ, নীৰৱে থাকে, গমেই নাপায়, গম নাপাওঁতে 3rd ষ্টেজ হৈ যায়, 4th ষ্টেজ হৈ যায়, বহুত পেচেণ্ট পাইছোঁ তেনেকুৱা মই মেডেণ্টাত। আৰু মই কেঞ্চাৰৰ কাৰণে কাম কৰি আছোঁ, এৱাৰনেছৰ ওপৰতো যথেষ্ট কাম কৰিব লগা আছে। আজি গায়ত্ৰী হাজৰিকাৰ বাইদেউ কথা কৈছোঁ, গায়ত্ৰী হাজৰিকা বাইদেউ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, গতিকে কেনেকুৱা দুখৰ কথা। প্ৰথম অৱস্থাত অলপ মানে গম নাপালে, অলপমান ৰং ট্ৰিটমেণ্টটো হোৱা বুলি শুনিছোঁ, কিমানটো সত্য নাজানো, কিন্তু পিছলৈ হয়তো তেওঁ বাহিৰত গ'ল কৰিলে, কিন্তু আজি যদি প্ৰপাৰ সময়ত যদি গম পালেহেঁতেন হয়তো তেওঁ আমাৰ মাজত থাকিলে। আমাৰ মঞ্জুস্না বাইদেউ তেখেতো আক্ৰান্ত হৈছিলে, গতিকে তেওঁ সুন্দৰকৈ ভাল হৈছে, তেওঁ শুনি বহুত ভাল লাগিছে। বিপদ আহিলেও মানে বিপদক ভয় কৰিব নালাগে, যদি হোৱা নাই এলাৰ্ট থাকি মানে যাতে নহয়, তাৰ কাৰণে বিশেষকৈ মহিলাসকলে, আৰু আজিকালি কিন্তু পুৰুষৰো কেঞ্চাৰ হয় দেই, গতিকে পুৰুষসকলেও এলাৰ্ট থাকিব লাগে, আৰু মহিলাসকলেওতো নিজক লৈ সদায় অৱহেলা যে মানে ঘৰত আজি মানে অমুকে আলহী আহিব, ট্ৰিটমেণ্টত বা চেকআপত নাযাওঁ, কালি ছোৱালীৰে পৰীক্ষাটো হৈ যাওক, দিয়াৰ পিছত যাম, গতিকে এইবোৰ আপোনালোকে মানে আঁতৰাই নিজক ভাল পাওক। কাৰণ ৰিচেণ্টলি মোৰ বান্ধৱী দীপশিখা ডেকা, তাই ঢুকালে, আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তাইৰো সৰু সুৰাকৈ তেনেকৈ অলপ বুকুৰ বিষ হৈ আছিল, ইগন'ৰ কৰিলে, কাৰণ তাই খুব মানে ফেমিলি অৰিয়েণ্টেড, সদায় মানে বেলেগৰ কাৰণে ভাবে, বেলেগৰ কাৰণে চিন্তা কৰে, কিন্তু মানে মোৰ বাল্যকালৰ বান্ধৱী, তাই নিজৰ সৰু সুৰাখিনিক সদায় আওকাণ কৰিলে, নাচালে নিজে ভালকৈ, নিজক ভাল পাব নিশিকিলে, আৰু সেইটো কাৰণে হঠাৎ বুকুৰ বিষ হ'ল, তাই গ'ল ডক্টৰৰ তাত, খোজকাঢ়িয়ে গৈছে, গৈ পেলাই ICUতে তাতেই অক্সিজেন দিলে, ফেন ওলাই গ'ল, ভেণ্টিলেটৰত থ'লে, 2 দিন পিছতেই ঢুকালে। গতিকে মই এইটো খুব এটা মৰ্মান্তিক আঘাতৰ পৰা উঠিলোঁ মাজতে, মানে একেলগে থকা, গতিকে সেইটোৱে মই কওঁ যে আমি বন্ধু মহলত তাইৰ সেইটোৱে আলোচনা কৰিছোঁ যে তাই নিজক খুব কম ভাল পালে, নিজৰ কাৰণে খুব কম চিন্তা কৰিলে, কিন্তু নিজক ভাল পাব লাগে, নিজৰ কাৰণে অলপ চেলফিছ হ'ব লাগে, বেলেগৰ কাৰণেও কৰক, নিজৰ ঘৰৰ এভৰি মেম্বাৰৰ কাৰণে কৰক, সকলোৰ কাৰণে মানে ভাত বনাই দিয়ক, চাহ যোগতাই দিয়ক, চব গোটেইখিনি কৰক, কিন্তু চবতকৈ আগত নিজক ভাল পাওক, নিজৰ কাৰণে সময় ওলাওক, নিজৰ দেহাটো মেইন, দেহা থাকিলেহে মানে বেহা হয়নে, জীৱন থাকিব লাগিব, জীৱন নাথাকিলে আপুনি কি কৰিব, তেতিয়া ঘৰখন কোনে চাব। গতিকে হেল্থ ইঞ্চুৰেঞ্চটো বহুত ইম্পৰ্টেণ্ট বস্তু, হেল্থ চেকআপটো বহুত ইম্পৰ্টেণ্ট বস্তু, গতিকে এইকেইটা অৱহেলা কৰিব নালাগে। সেইটোৱে আৰু আপুনি সমাজৰ হকে মই কৈছিলে মই মাজত, আৰু কেনেকুৱা ধৰণৰ কাম কৰিব আপুনি সমাজৰ হকে, এই যে মানে কেঞ্চাৰ ৰিলেটেড আৰু এনেকুৱা ধৰণৰ বেমাৰ সম্পৰ্কে? আমিতো প্ৰতিটো খোজত মানুহক সহায় কৰিয়ে আহিছোঁ, অপৰপৰা ফালৰ পৰাই হওক, মই পাৰ্চনেলিয়ে হওক, মাজতে এম্বুলেঞ্চ লাগে, আমি একে ৰাতিতে এম্বুলেঞ্চ এখন যোগাৰ কৰি লখিমপুৰলৈকে পঠাইছোঁ, গতিকে তেনেকুৱা কামবোৰ আমাৰ ফ্লাডৰ ক্ষেত্ৰত আপোনালোকে কাম কৰিছে? হয়, ফ্লাডতো আপোনালোকে ফ্লাডত এইবাৰো আমি যাব লাগিব, এইবাৰ আপোনালোকে বানপানী আজি ব্ৰহ্মপুত্ৰৰ ৰূপ দেখিয়ে গম পাইছোঁ যে আৰু ভয়াৱহ ৰূপ হয়তো ধাৰণ কৰিব ব্ৰহ্মপুত্ৰ, অপৰূপাৰ ফালৰ পৰা যাব, গতিকে অপৰূপাৰ ফালৰ পৰা আমি যাম, আৰু মই বেমাৰক ভয় কৰিতো সোমাই থকা মানুহেই নহয়, গতিকে সেই হিচাপে আমি গোটেইখিনি লগ হৈ যাম, কৰিম, আৰু খুব ইচ্ছা আছে কেতিয়াবা পাৰিলে এখন আশ্ৰম খুলিবৰ কাৰণে, আৰু য'ত মানে সেই বিশেষকৈ ৰাস্তাৰ পথৰ যিখিনি মানসিক বিকাৰগ্ৰস্ত লোক, তেওঁলোকক যদি অকণমান চিকিৎসা কৰিব পাৰে, এইটো মোৰ হাজবেণ্ডৰো আশা, গতিকে হয়তো অনাগত সময়ত অপৰূপা আৰু তেওঁৰ সহায় অলপ লৈ আমি মিলি তেনেকুৱা এখন আশ্ৰম খুলিবৰ কাৰণে এটা চেষ্টা কৰিম, আৰু তাতে যাতে আমাৰ অপৰূপাৰ যিখিনি মানে মহিলা আছে, যাক হয়তো সবলীকৰণৰ দৰকাৰ আছে, তেওঁলোকক যদি আমি তাতে নিয়োগ কৰি কিবা অলপ আমি কামত লগাই দিব পাৰোঁ, সেইটো ভাবি মোৰ জীৱনৰ এটা খুব ভাল কাম মই কৰি গৈছোঁ। বহুত সুন্দৰ কথা ক'লে বাইদেউ, ইমান সুন্দৰ আপোনালোকৰ প্ৰচেষ্টা অব্যাহত থাকক, আৰু আপোনাৰ যি সপোন, যে আশ্ৰমখনৰ সপোন, আপোনাৰ সপোন যথেষ্ট বহুত আছিলে, আৰু আপুনি সুন্দৰকৈ কাম কৰি আছে, আৰু এই সপোনখিনি আপোনাৰ দিঠকত পৰিণত হওক, আৰু বহু আশাৰে মই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আপুনি ভালে থাকক আৰু চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰে।